হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। মই মানসীয়ে মোৰ নতুন এটি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি গমেই পাইছোঁ চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত বা কেনেদৰে বনাবলৈ লৈছোঁ। তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ মই ফুল ছিঙিবৰ কাৰণে। ফাইনেলি গাইজ আমি এতিয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু এইফালে লৈছোঁ মই নতুন মানে বস্তুখিনি আছে আৰু এইফালেও আছে। তো বলক মন্দিৰত লগ পাম। আমি আহি পালোঁ এতিয়া মন্দিৰৰ গেট আৰু এয়া হৈছে ফাইনেলি মন্দিৰৰ গেট আৰু এইটো ফালে যাব পাৰে ৰাণী আৰু এইফালে যাব পাৰে আমাৰ ঘৰ। ফাইনেলি গাইজ আমি আহি পালোঁ মন্দিৰত আৰু মন্দিৰত আহি গোটেইখিনি পূজা পাঠ কৰি ল'লোঁ আৰু আজিৰ দিনটোত দেউৰীও নাই, ময়ে দেউৰী হ'ব লগা হৈছে। আৰু এইফালে আছে মাহীৰ ছোৱালী দুজনী আৰু এয়া মন্দিৰৰ কাষতে দেখিছেই নহয় ডাঙৰ এটা পুখুৰী আছে আৰু এই ভাগ হৈছে মন্দিৰ ভাগ। বলক আপোনালোকক দেখাই দিছোঁ। ইয়াতে আহি কিবা এটা এনেকুৱা ধৰণৰ শক্তি পোৱা যায়। মোৰ মানে ইমান দুৰ্বল লাগি আছিল কিন্তু এতিয়া বহুত বেছি ভাল লাগি আছে। আৰু এয়া ভাইটি আৰু মাহঁত ভিতৰত আছে। এয়া মন্দিৰ ভাগ আৰু এয়া ওচৰত পুখুৰী ভাগ আৰু এইফালে আছে শিৱলিংগ। আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া আছে ভাগ হৈছে মন্দিৰ ভাগ, ভিতৰৰ ভাগ বাৰু ভিতৰত সোমাই কেমেৰা কৰাটো ভাল নহয়, সেইকাৰণে আপোনালোকক ইয়াৰে মন্দিৰ ভাগ দেখাই দিলোঁ। আৰু এয়া হৈছে শিৱলিংগটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল দে। যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈকে ধন্যবাদ।